নমস্কাৰ ফৰলিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মিঠুয়ে আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম ট্ৰেইনত কিয় কাৰেণ্ট নেযায় একেবাৰে সহজ সৰল ভাষাত মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজখন ফলো কৰি এই ভিডিঅ'টো শেয়াৰ কৰি দিবলৈ নেপাহৰিব এতিয়া চাব এখন ট্ৰেইন চলিবলৈ কিমান বিদ্যুতৰ প্ৰয়োজন হয় এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এখন ট্ৰেইন চলিবলৈ আপোনালোকক প্ৰায় 25000 ভোল্টেজৰ প্ৰয়োজন হয় এটো কথা মনত ৰাখিব আৰু এইখিনিতে আপোনালোকে জানিব লাগিব ট্ৰেইন আগতে কিহেৰে চলিছিল আগৰ যিখন ট্ৰেইন আছিল প্ৰথমতে যিখন ট্ৰেইন ওলাইছিল সেই ট্ৰেইনখন চলিছিল আপোনালোকৰ কয়লাত তাৰ পিছত চলিছিল আপোনালোকৰ ডিজেলত আৰু বৰ্তমান সময়ত চলে কাৰেণ্টত আৰু কাৰেণ্টত চলাৰ লগে লগে আপোনাৰ মনত এটা কোৱেশ্চন নিশ্চয় আহে ধুমুহা বতাহত আমাৰ যেনেকৈ কাৰেণ্ট যায় ট্ৰেইনত কিয় কাৰেণ্ট নাযায় ট্ৰেইনখন কিয় গৈ থাকে এই বিষয়ে মই আজি আপোনালোকক জনাম সবিস্তাৰে গতিকে একান্ত মনোযোগ সহকাৰে ভিডিঅ'টো শেষলৈকে চাব এতিয়া চাব ট্ৰেইন এখন গৈ থাকিলে আপোনালোকৰ বিদ্যুৎ বিচ্ছিন্ন কিয় নহয় মেইনলি ট্ৰেইন এখন চলিবলৈ লাগে আপোনালোকৰ 25000 ভোল্টেজ আৰু সেই 25000 ভোল্টেজ ক'ৰ পৰা পায় ট্ৰেইন এখনে পাৱাৰ গ্ৰিডৰ পৰা ডাইৰেক্টলি পায় পাৱাৰ গ্ৰিড হৈছে য'ত বিদ্যুৎ উৎপন্ন কৰে ৰেলৱেয়ে ডাইৰেক্টলি পাৱাৰ গ্ৰিডৰ পৰা বিদ্যুৎ কিনি লয় আৰু সেই বিদ্যুৎ ডাইৰেক্টলি এখন ট্ৰেইনত লগাই দিয়া হয় এখন বুলি নহয় যিমান ট্ৰেইন থাকে সেই ট্ৰেইনত লগাই দিয়া হয় আৰু আপোনালোকে মনত ৰাখিব এটা আপোনালোকৰ ভুল কনসেপ্ট আছে যে ট্ৰেইনত বিদ্যুৎ বিচ্ছিন্ন হয় না নহয় আপোনালোকে হয়তো ভাবিব পাৰে নহয় আসলতে বিদ্যুৎ বিচ্ছিন্ন হয় ট্ৰেইনত আপোনালোকে গুগলত মাৰি চাব গুগলত মাৰিলে ধুনিয়াকৈ পাই যাব ইয়াৰ সবিশেষ আপোনালোকক মই জনাইছো চাব 2 মিনিট বা 4 মিনিটৰ বাবে বিদ্যুৎ বিচ্ছিন্ন হয় ট্ৰেইন এখনত কিন্তু যেহেতু ডাইৰেক্টলি পাৱাৰ গ্ৰিড অৰ্থাৎ পাৱাৰ গ্ৰিড মানে হৈছে য'ত বিদ্যুৎ উৎপন্ন কৰে হে বিদ্যুৎ উৎপন্ন কৰা কোম্পানীৰ পৰা ডাইৰেক্টলি যেহেতু ৰেলৱে বিদ্যুৎ কিনি আনে সেইভাবে মানে 2 মিনিট বা 4 মিনিটৰ বাবে লাইনটো আপ ডাউন হৈ থাকে বা লাইনটো আপোনালোকৰ ট্ৰিপিং হৈ থাকে আৰু ট্ৰিপিং মানে কি অহা যোৱা কৰি থাকে মানে কাট হৈ থাকে কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব ট্ৰেইন এখনত যদি আপুনি গৈ পাইছে গৈ থাকিলে তাত কাৰেণ্টত গৈছে বা ডিজেলতে গৈছে যিহতে নেযাওক আপোনালোকে ট্ৰেইনখন গৈ থাকিলে মানে গম নেপায় কাৰেণ্ট গৈছে নে যোৱা নাই কিন্তু কাৰেণ্ট গলেও আপোনালোকৰ ট্ৰেইনখন গৈ থাকিব 2-4 মিনিটৰ বাবে কোনো ধৰণৰ প্ৰভাৱ নপৰে ট্ৰেইনখন গৈ থাকিব গতিকে এনেকুৱা নহয় যে আমাৰ যেনেকুৱা 2-3 ঘণ্টা কাৰেণ্ট নাহে তেনেকুৱা নহয় 2 বা 4 মিনিটৰ বাবে ট্ৰেইনখনত কাৰেণ্ট অহা যোৱা কৰি থাকে আৰু অহা যোৱা কৰি থাকিলেও কোনো ধৰণৰ ফৰক নপৰে আৰু মেইনলি আপোনালোকে মনত ৰাখিব আসলতে যেটো কাৰেণ্টৰ প্ৰক্ৰিয়া সেই কাৰেণ্টৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ মই আপোনালোকক কৈ দিছো ট্ৰেইনখন কেনেকৈ চলে আসলতে ট্ৰেইনৰ ডাব্বাৰ ওপৰত এডাল আপোনালোকে এনেকুৱা ধৰণৰ ডাণ্ডা দেখিব সেই ডাণ্ডাডালৰ নাম হৈছে পেন্টোগ্ৰাফ সেই পেন্টোগ্ৰাফৰ জৰিয়তে কাৰেণ্ট আপোনালোকৰ পাছ হয় আৰু কাৰেণ্ট পাছ হলে আপোনালোকৰ মনত হয়তো আহিব পাৰে যেহেতু ট্ৰেইনৰ ডাব্বাটো লোহাৰ হলে কিয় মানে শৰ্ট নকৰে এটা কথা মনত ৰাখিব সেই পেন্টোগ্ৰাফৰ তলত ইনসুলেটৰ থাকে ইনসুলেটৰৰ কাম হৈছে বিদ্যুৎ প্ৰবাহক বাধা দিয়া আৰু ইনসুলেটৰৰ যদি কথা ক'ব যাও বহুত ধৰণৰ ইনসুলেটৰ আছে আজি শেষ নহব আৰু সেই জাস্ট মই সহজ সৰল ভাষাত আপোনালোকক বুজাই থৈছো ইনসুলেটৰটোৱে বিদ্যুৎক মানে ইঞ্জিনত প্ৰৱেশত বাধা দিয়ে সেইভাবে মানে আপোনালোকৰ যেটো আপোনালোকৰ কাৰেণ্টে শৰ্ট কৰাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো মানে নোহোৱা হৈ যায় হয়তো আপোনালোকে ভাবিব পাৰে ট্ৰেইনৰ গোটেইবিলাক দবাইচোন লোহাৰ কিন্তু কিয় শৰ্ট নকৰে কাৰেণ্টতটো ট্ৰেইনখন গৈ থাকে আসলতে ইনসুলেটৰ থাকে আৰু লগতে ট্ৰেইনৰ যিবিলাক ভিতৰৰ বস্তু আপোনালোকে চাব সানমাইকাৰ হয় কাঠৰ হয় সেইভাবে মানে আপোনালোকক কোনো ধৰণৰ শৰ্ট নকৰে আৰু এইখিনিতে আপোনালোকক জনাই থওঁ ডিসেম্বৰত অৰ্থাৎ অহা মাহৰ পৰা হাৱাত চলিব আপোনালোকৰ ট্ৰেইন কিয় চলিব কেনেকৈ চলিব সম্পূৰ্ণকৈ যদি জানিব বিচাৰে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক জনাই দিম আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কিবা যদি জানিব পাৰিলে কিবা যদি নতুন শিকিব পাৰিলে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেয়াৰ কৰিব মই মিঠুয়ে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম